এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ইনষ্ট্ৰাকশ্যন মেনুৱেল আহি পৰিলে আৰু সেবাৰ ফালৰ পৰা এই ইনষ্ট্ৰাকশ্যন মেনুৱেল দিয়া হৈছে। ইনষ্ট্ৰাকশ্যন মেনুৱেলত এক্সাম চেণ্টাৰ তাৰপিছত কেনেকৈ কি কি ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিব লাগিব সকলো কথা মেনশ্যন কৰা আছে। তো মই এটা এটাকৈ কৈ যাম। দ্য ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ডেট মিনছ SOP ফৰ কণ্ডাক্ট দ্য ৰিটেন এক্সামিনেশ্যন ৰিক্ৰুটমেণ্ট অফ ক্লাছ 3 এণ্ড ক্লাছ 4 পোষ্ট আণ্ডাৰ দ্য ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন। ঠিক আছে। তো এতিয়া ফাৰ্ষ্টে আমি চাই ল'ম যে কোন কোন ডিষ্ট্ৰিক্টত আমাৰ ৰিটেন এক্সামিনেশ্যন ডিষ্ট্ৰিক্ট ছিলেক্টেড ফৰ ৰিটেন এক্সামিনেশ্যন বজালী, বাক্সা, বিশ্বনাথ, বঙাইগাঁও, তাৰপিছত কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, ডিমা হাছাও, গোলাঘাট, যোৰহাট, কামৰূপ মেট্ৰ' মিনছ গুৱাহাটী। ঠিক আছে। আৰু কামৰূপ মেনশ্যন আছে। কামৰূপ মিনছ কামৰূপ ৰুৰাল এটা হৈ যাব আৰু কামৰূপ মেট্ৰ' মিনছ গুৱাহাটী। কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰত পৰীক্ষা হ'ব। ঠিক আছে। লখিমপুৰ, মাজুলী, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তামোলপুৰ, তিনিচুকীয়া, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং, বৰপেটা এইকেইটা ডিষ্ট্ৰিক্টত পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু ইয়াতে গোটেই ধুনীয়াকৈ মেনশ্যন কৰিছে যে HSLC লেভেল ডেট মিনছ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা 15 ছেপ্টেম্বৰ 2024 অনুষ্ঠিত হ'ব 10:30 পৰা 1:30লৈকে টাইম দি দিছে। ঠিক আছে। 10:30 পৰা 1:30লৈকে। ঠিক আছে। পেপাৰ 3 মুঠ 11 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে। বেচেলাৰ ডিগ্ৰী পোষ্টৰ কাৰণে ডেট মিনছ গ্ৰেড 3 গ্ৰেজুৱেট পোষ্টৰ কাৰণে 29 ছেপ্টেম্বৰ পৰীক্ষা হ'ব ৰাতিপুৱা 9টাৰ পৰা 12টালৈকে। পৰীক্ষাৰ ডেট বেলেগ বেলেগ। ঠিক আছে। টাইম বেলেগ 9টাৰ পৰা 12টালৈকে। ঠিক আছে। পেপাৰ 4 5,29,000 কেণ্ডিডেটে এপ্লাই কৰিছে। আৰু মেট্ৰিক ডেট মিনছ HSLC লেভেল ড্ৰাইভাৰ পোষ্ট যিটো গ্ৰেড 3 হয় সেইটো 29 তাৰিখে অনুষ্ঠিত হ'ব। পেপাৰ 5 ডেট মিনছ 1:30 পৰা 4:30 ছেকেণ্ড হাফত। তো গ্ৰেড 3 যিসকলে গ্ৰেজুৱেট লেভেল আৰু ড্ৰাইভাৰ দুইটাতে এপ্লাই কৰিছে ঠিক আছে তেওঁলোকে হেৰি কৰিব পাৰিব ফাৰ্ষ্ট হাফ ছেকেণ্ড হাফ দুইটাতে পৰীক্ষা দিব লাগিব। নেক্সট আমি চাম HSLC লেভেল ডেট মিনছ গ্ৰেড 4 27 অক্টোবৰত হ'ব। 27 অক্টোবৰ 9টাৰ পৰা 11:30লৈকে হ'ব। পেপাৰ 1 য'ত 8,27,000 কেণ্ডিডেটে এপ্লাই কৰিছে। আৰু ক্লাছ 8 লেভেল 27 অক্টোবৰতে ছেকেণ্ড শ্বিফ্ট ডেট মিনছ ফাৰ্ষ্ট শ্বিফ্ট আৰু ছেকেণ্ড শ্বিফ্ট দুইটা শ্বিফ্টত পৰীক্ষা হ'ব 9টাৰ পৰা 11:30লৈকে আৰু ছেকেণ্ড শ্বিফ্ট 1:30টাৰ পৰা 4টালৈকে। ঠিক আছে। তো মুঠ হৈছে কিমান 3.5 ঘণ্টা ইয়াত দেখিছোঁ মই 2.5 ঘণ্টা গ্ৰেড 4 লেভেলত 2.5 ঘণ্টা টাইম দিছে। আৰু গ্ৰেজুৱেট লেভেলত যদি আমি টাইম চাওঁ 10:30টাৰ পৰা 1:30লৈকে নহয় জানো 10:30টাৰ পৰা 1:30লৈকে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ তো 3 ঘণ্টা। আৰু HSLC গ্ৰেজুৱেট লেভেলৰ 3টা 9টাৰ পৰা 12টালৈকে 3 ঘণ্টা। ডেট মিনছ গ্ৰেজুৱেট লেভেলৰ 3 ঘণ্টা সময় থাকিব। আৰু হায়াৰ ছেকেণ্ডাৰী মানে HSLC লেভেল মেট্ৰিক আৰু ক্লাছ 8 লেভেলৰ পোষ্টৰ কাৰণে হৈছে তো মুঠ সময় 2.5 ঘণ্টা। ডেট মিনছ গ্ৰেড 3 কাৰণে 3 ঘণ্টা সময় আৰু গ্ৰেড 4ৰ কাৰণে 2.5 ঘণ্টা সময়। ঠিক আছে। বাকী ইয়াতে ইনভেজিলেটৰ কেনেকৈ ৰোল প্লে কৰিব লাগিব ইয়াত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হেড থাকিব এই গোটেই কথাখিনি ইয়াতে মেনশ্যন কৰিছে। পৰীক্ষা যিদিনাখন অনুষ্ঠিত হ'ব সেইদিনাখন ৱাইফাই বন্ধ থাকিব চেণ্টাৰৰ CCTV আণ্ডাৰত CCTV ছাৰ্ভিলেঞ্চত পৰীক্ষা অনুষ্ঠিত হ'ব। ঠিক আছে। এণ্ট্ৰি পইণ্ট এটা থাকিব এক্সিট পইণ্ট এটা থাকিব এইবিলাক কথা মেনশ্যন কৰিছে। ঠিক আছে। আৰু কিছু কথা ইয়াতে মেনশ্যন কৰিছে যে আপুনি পৰীক্ষা অনুষ্ঠিত হোৱাৰ 60 মিনিটৰ ভিতৰত 1 ঘণ্টাৰ ভিতৰত টয়লেটত যাব নোৱাৰিব ৱাছৰুমত যাব নোৱাৰিব। আৰু এক্সাম শেষ হোৱাৰ 30 মিনিট আগত টয়লেটত বা ৱাছৰুমত আপুনি যাব নোৱাৰিব। এইখিনি কথা ইয়াতে ধুনীয়াকৈ মেনশ্যন আছে। তো এইবিলাক বস্তু ফ'ল' কৰিব। OMR শ্বীটত এখন হেৰি দিয়া থাকিব আপোনাৰ ৰোল নম্বৰ দিয়া থাকিব সেই ৰোল নম্বৰটো মিলাই ল'ব। ঠিক আছে। তাৰপিছত পুলিচ ষ্টেচনৰ পৰা 10 কিলোমিটাৰ দূৰত এক্সাম চেণ্টাৰ হ'ব লাগিব এইবিলাক কথা কৈছে। তো OMR শ্বীটৰ নাম্বাৰটো সকলোৱে মিলাই ল'ব। OMR শ্বীটত আপোনাৰ ৰোল নম্বৰটো দিয়া থাকিব। তাৰপিছত বাকী এইখিনি চালোঁ আমি। তো মেইন আমাৰ যিখিনি ইম্পৰ্টেণ্ট লাইন তো এইখিনি আমি আৰু নাচাওঁ। এইখিনি হৈছে ইনভেজিলেটৰ তাৰপিছত পুলিচ ষ্টেচনৰ কেনেকৈ কি কৰিব এটেণ্ডেঞ্চ শ্বীট ৰোল নম্বৰ শ্বীট এইবোৰৰ কথা ইয়াতে মেনশ্যন কৰিছে। আৰু এটা কথা এইখিনি ইম্পৰ্টেণ্ট পইণ্ট এটা আছে যে যিটো OMR শ্বীট দিয়া হ'ব OMR শ্বীটখন যদি আপুনি ভুলকৈ ফিল আপ কৰে তেতিয়াহ'লে কিন্তু আপুনি বেলেগ OMR শ্বীট নেপায়। ঠিক আছে। আপোনাৰ কাৰণে OMR শ্বীট এখনেই এলটমেণ্ট কৰা থাকিব। ঠিক আছে। তো এক্সট্ৰা OMR শ্বীট নাথাকে। যদি OMR শ্বীটত কিবা ভুল থাকে যদি কিবা ভিজিবল নাথাকে বা কিবা কাটা চিঙা থাকে তেতিয়াহ'লে আপুনি পাব। কিন্তু আপুনি নিজে যদি কিবা ভুল কৰে অভাৰ ৰাইট কৰিছে বা ৰোল নম্বৰটো ভুল লিখিছে আপোনাক কিন্তু OMR শ্বীট আৰু দিয়া নহয়। চ' এইটোত বি কেয়াৰফুল থাকিব। তো এতিয়াৰ পৰা OMR শ্বীটৰ প্ৰেক্টিছ আৰম্ভ কৰক। আমি মক টেষ্ট যিটো চলাই আছোঁ টেলিগ্ৰাম চেনেলত OMR শ্বীটত মক টেষ্ট লৈ আছোঁ যাৰ কাৰণে। ঠিক আছে। তো সেই মক টেষ্টবোৰ ট্ৰাই কৰক দিয়াৰ কাৰণে টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যন
ডেছক্ৰিপশ্যনত আছে ডেইলি RC প্ৰভাইড কৰা হয় ৰিডিং কম্প্ৰিহেনশ্যন দিয়া হয় ৰিডিং কম্প্ৰিহেনশ্যনবোৰ আপোনালোকে লওক অলৰেডি 12টাৰ ওপৰত ৰিডিং কম্প্ৰিহেনশ্যন দিয়া হৈ গ'ল প্ৰেক্টিছৰ কাৰণে টেলিগ্ৰামত আপোনালোকে জইন কৰিব পাৰিব ঠিক আছে লিংক ডেছক্ৰিপশ্যন বক্সতে আছে ফ্ৰীলি জইন কৰিব পাৰিব তাৰ পৰা RC বিলাক উঠাওক বিভিন্ন প্ৰেক্টিছ সেটবিলাক উঠাওক মেথছৰ সেইবোৰ প্ৰেক্টিছ কৰি থাকক আৰু OMR sheet মই দি থৈয়ে দিছোঁ অলৰেডি চেনেলত সেইখন OMR sheet ডাউনলোড কৰি মক টেষ্টবোৰ আমাৰ এটেণ্ড কৰক তেতিয়া লাভ হ'ব তো পিছত আমি একেবাৰে লাষ্টৰ পইণ্টৰ ফালে যদি যাওঁ যে ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে কি আছে সেইদিনাখনতো গোটেই মোবাইল চোবাইল বন্ধ থাকিব এইখিনি কথা ক'লোৱে মই তো বাকী হৈছে বেলবিলাক কেনেকৈ দিয়া হ'ব ইয়াত মেনশ্যন কৰিছোঁ ফাৰ্ষ্ট বেল পৰিব হাফ এন আৱাৰ বিফৰ দ্য এক্সামিনেশ্যন ষ্টাৰ্ট এক্সাম ষ্টাৰ্ট হোৱাৰ আধা ঘণ্টা আগতে এখন বেল পৰিব ঠিক আছে ফাৰ্ষ্ট বেল কেণ্ডিডেট আৰ ইনিচিয়েট টু টেক দেয়াৰ চিট ঠিক আছে আধা ঘণ্টা আগতে চিট লৈ ল'ব লাগিব ঠিক আছে তো ডেট মিনছ কি বুজি পালোঁ যে এক্সাম ষ্টাৰ্ট হোৱাৰ কমচে কম 1 ঘণ্টা আগত আপুনি চেণ্টাৰত উপস্থিত হ'ব লাগিব আধা ঘণ্টা আগতে চেণ্টাৰৰ আপোনাৰ যিটো চিট এলট কৰা থাকিব এই চিটত বহি যাব লাগিব ছেকেণ্ড বেল পৰিব 10 মিনিট বিফৰ দ্য এক্সাম ষ্টাৰ্ট টাইম এক্সাম ষ্টাৰ্ট হোৱাৰ 10 মিনিট আগতে বেল পৰিব আৰু সেইটো সময়ত ডিষ্ট্ৰিবিউশ্যন অফ কুৱেশ্যন বুকলেট OMR sheet candidates to the start filling the required particulars in the question booklet OMR sheet fill up কৰা আৰম্ভ কৰিব লাগিব এক্সাম ষ্টাৰ্ট হোৱাৰ 10 মিনিট আগতে থাৰ্ড বেল পৰিব এক্সাম ষ্টাৰ্ট ঠিক আছে এক্সাম যেতিয়া ষ্টাৰ্ট হ'ব টু সিগনেল কেণ্ডিডেটছ টু অপেন দ্য সিল অফ কুৱেশ্যন বুকলেট যেতিয়া থাৰ্ড বেল পৰিব তেতিয়াহে আপুনি কুৱেশ্যন বুকলেটখন অপেন কৰিব পাৰিব তাৰ আগতে আপুনি OMR sheet fill up কৰিব পাৰিব কুৱেশ্যন বুকলেট অপেন কৰিব নোৱাৰিব ফ'ৰ্থ বেল কেতিয়া পৰিব অন কমপ্লিশ্যন অফ ফাৰ্ষ্ট আৱাৰ 1 ঘণ্টা যেতিয়া শেষ হ'ব তেতিয়া আপোনাৰ ফাৰ্ষ্ট বেল পৰিব টু সিগনেল কেণ্ডিডেট ৰিগাৰ্ডিং দ্য ফাৰ্ষ্ট আৱাৰ অফ এক্সামিনেশ্যন টাইম গ'ল এইটো ফিফ্থ বেল কেতিয়া পৰিব অন কমপ্লিশ্যন অফ ছেকেণ্ড আৱাৰ দেট মিনছ 1 ঘণ্টা মূৰে মূৰে বেল পৰিব নেক্সট আৱাৰত বেল পৰিব আপুনি গম পাই যাব যে 2 ঘণ্টা এক্সাম কমপ্লিট হৈ গ'ল টু সিগনেল কেণ্ডিডেট ছেকেণ্ড আৱাৰ ঠিক আছে তাৰপিছত পৰিব ছেকেণ্ড বেলটোৰ পিছত থাৰ্ড বেল নপৰে ৱাৰ্ণিং বেল পৰিব দ্যাট মিনছ 3 ঘণ্টা শেষ হোৱাৰ 15 মিনিট আগতে ওৱান্স বিফৰ 15 মিনিটছ অফ দ্য এণ্ড অফ দ্য এক্সামিনেশ্যন আৰু এটা পৰিব ছেকেণ্ড বিফৰ দ্য 5 মিনিটছ অফ দ্য এণ্ড এক্সামিনেশ্যন এইটো এটা ভাল কৰিছে ৱাৰ্ণিং বেল দুবাৰ দিব 15 মিনিট আগতে এটা দিব 5 মিনিট আগতে এটা দিব ঠিক আছে কিছুমানে হয়তো কিছু ফিল আপ কৰা বাকী থাকি যায় যে কুৱেশ্যনতে আনচাৰবোৰ কৰে পিছত আপোনাৰ OMR sheetখন চাৰ্কেল কৰে ঠিক আছে তেওঁলোকৰ ক্ষেত্ৰত এটা সুবিধা হ'ব দুটা ৱাৰ্ণিং বেল দিছে 15 মিনিট আগতে এটা ৱাৰ্ণিং বেল পৰিব 5 মিনিট আগতে ৱাৰ্ণিং বেল পৰিব টু সিগনেল দ্য কেণ্ডিডেট ডেট এক্সাম ইজ এবাউট টু এণ্ড এক্সাম শেষ কৰালে গুচি গৈছে আৰু ফাইনেল বেল যেতিয়া পৰিব তেতিয়া OMR sheet হেণ্ড অভাৰ কৰিব লাগিব ফাইনেল বেল এটা পৰিব ৱাৰ্ণিং বেলৰ পিছত টু সিগনেল ক্লোজাৰ অফ দ্য এক্সামিনেশ্যন কালেকশ্যন অফ OMR sheet এণ্ড দ্য কুৱেশ্যন বুকলেট আপোনাক নিদিয়ে কুৱেশ্যন বুকলেট দি দিব লাগিব ঠিক আছে ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰিছে তো কেণ্ডিডেটে কি কি লৈ যাব লাগিব কেণ্ডিডেটছ উইথ এ ভেলিড এডমিট কাৰ্ডখন লাগিব পৰীক্ষাত যাওঁতে তাৰপিছত স্ক্ৰাইব যদি কাৰোবাৰ লাগে এইটো বেলেগ কথা PWD কেণ্ডিডেট থাকিলে স্ক্ৰাইব পাব অফিচিয়েল লেংগুৱেজ দ্য কণ্ডাক্ট ইজ হেড অফ দ্য ইনষ্টিটিউশ্যন চেণ্টাৰ ইনচাৰ্জ এইবোৰ আমাৰ নালাগে ইম্পৰ্টেণ্ট পইণ্ট নহয় ঠিক আছে আৰু আগতে এটা পইণ্ট আছিলে যে আপোনাৰ এডমিট কাৰ্ডৰ লগতে হেৰি লাগিব আপোনাৰ কি বুলি কয় এইটোক ভেলিড ID কাৰ্ড লাগিব পান কাৰ্ড আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড যিকোনো এখন কাৰ্ড লাগিব ঠিক আছে এইখিনি কথাই মেইন পইণ্ট যিখিনি আছিলে মই এইখিনি অলৰেডি ডিছকাছ কৰিলোঁ তো এইখিনি মেইন পইণ্ট আছিলে বাকী ইয়াতে ইমান বিশেষ ইম্পৰ্টেণ্ট পইণ্ট নাই বাকী এডমিট কাৰ্ডৰ ডেট আহিলে মই ইমিডিয়েট আপোনালোকক জনাই দিম মুঠতে সময় এতিয়াও 1 মাহ প্ৰায় আছে 1.5 মাহ সময় আছে ভালদৰে প্ৰিপাৰেশ্যন কৰক প্ৰিপাৰেশ্যনৰ কাৰণে আমাৰ চেনেলত খুব ধুনীয়াকৈ প্ৰিপাৰেশ্যন হৈ আছে ইংলিছৰ প্ৰিপাৰেশ্যন হৈ আছে ইংলিছৰ প্ৰিভিয়াছ 10 বছৰ আগৰ প্ৰিপাৰেশ্যন পেপাৰ কৰাই আছোঁ ভিডিঅ' অলৰেডি দিয়া হৈছে আজিও এটা ভিডিঅ' পোষ্ট কৰিম অলপ পিছত মেথছত 10 বছৰৰ কুৱেশ্যন পেপাৰ কৰাই আছোঁ যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কিমান ইম্পৰ্টেণ্ট মই ভিডিঅ' দিছিলোঁ যে যোৱাবাৰ SLRC ডাইৰেক্ট RC কপি কৰি দিছিলে বেলেগ এখন এক্সামৰ ঠিক আছে বা মেথছ কিছু কপি কৰা হয় ৰিজনিঙো কপি কৰা মই দেখাইছোঁ প্ৰুভ সহকাৰে তো সেইকাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন খুব ইম্পৰ্টেণ্ট হয় প্ৰিভিয়াছ ইয়াৰৰ চিৰিজ আমাৰ চলি আছে এই চিৰিজবোৰ আমাৰ চেনেলত ফ'ল' কৰিব পাৰে আপোনালোকে মোৰ 10 বছৰৰ মেথছ ৰিজনিং ইংলিছ গোটেইখিনি কৰাই দি আছোঁ ঠিক আছে বাকি টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত আছে আপোনালোকে জইন কৰি লওক এই RC প্ৰেক্টিছ সেটবোৰ পাবলৈ বা মেথছৰ প্ৰেক্টিছ সেটবোৰ পাবলৈ ঠিক আছে তো থেংক ইউ সো মাচ ইমানেই আছিলে তো যিসকলে গম পোৱা নাই SOPৰ বিষয়ে তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নতুন কোনোবা থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ সো মাচ